মাৰ্ঘেৰিটাৰ লিডুত হিন্দু মিলন মন্দিৰত নিশা চুৰিকাণ্ড। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চোৰৰ সক্ৰিয়তা। এইবাৰ মাৰ্ঘেৰিটাৰ লিডু এলেকাত নিশা সংঘটিত হয় এক ভয়ংকৰ চুৰিকাণ্ড। লিডু হিন্দু মিলন মন্দিৰত নিশাৰ অন্ধকাৰত চোৰে চলালে চাফাই অভিযান। প্ৰাপ্ত তথ্য অনুসৰি চোৰে মন্দিৰৰ প্ৰৱেশ দুৱাৰৰ তলা ভাঙি শিলেৰে খিৰিকীৰ চিচা গ্লাছ ভাঙি ভিতৰত প্ৰৱেশ কৰে। মন্দিৰৰ ভিতৰত মুখ্য দুৱাৰৰ তলা ভাঙি ভিতৰত থকা তিনিটা দান পাত্ৰ লৈ ওচৰত থকা হোটেলৰ পিছফাললৈ নি দান পাত্ৰসমূহ ভাঙি ভক্তসকলৰ দানৰ ধন উলিয়াই লৈ চোৰে দান পাত্ৰসমূহ পেলাই থৈ যায়। ইয়াৰ উপৰিও চোৰে মন্দিৰৰ ভিতৰত থকা গোদৰেজৰ তলা ভাঙি লুটপাট চলোৱা বুলি জানিব পৰা গৈছে। এই চুৰিকাণ্ডত মন্দিৰৰ কৰ্তৃপক্ষৰ যথেষ্ট ক্ষতিসাধন হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে মন্দিৰ সমিতিৰ সকলো সদস্যই ক্ষোভ প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ তৎক্ষণাত তদন্ত আৰম্ভ কৰি দোষীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে। এই ঘটনাই লিডু তথা আশে-পাশে এলেকাৰ সুৰক্ষাৰ ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম 24/7। যোৱাকালি আমাৰ লিডু হিন্দু মিলন মন্দিৰত কিছুমান দুৰ্বৃত্তীয়ে আহি পেলাই আমাৰ মন্দিৰৰ দুৱাৰখন ভাঙচুৰ কৰিলে। ভিতৰত সোমাই গডৰেজ ভাঙি পেলাই কিছুমান দান পাত্ৰ আছিলে সৰু সুৰা, সেইখিনি লৈ গ'ল। মেইন দান পাত্ৰ যিটো আছিলে সিটো ভাঙি লৈ এই দোকানৰ পিছফালে সেইটো গৈ পেলাই খুলি পেলাই আনুমানিক তাত 40,000 দান পাত্ৰ থাকিব লাগে। আৰু কিছুমান আমাক ক্ষয়ক্ষতি কৰিলে। তো সেই আমি প্ৰশাসনক ৰাতিপুৱা গৈ পেলাই আমি এজাহাৰ দি থৈ আহিলোঁ, তাহাঁতি আহিব, অহা বাট চাই আছোঁ। অহাৰ পাছত প্ৰশাসনে কি ডিউটি কৰে তেওঁলোকৰ ডিউটি কৰিব। কথাটো হ'ল আমাৰ ৰাতি অলপ যদি আমাৰ প্ৰশাসনে যদি অলপ পেট্ৰলিংটো বঢ়াই দিয়ে তেনেহ'লে মোৰ মতে এইটো ভাল হ'ব নেকি। ভিতৰত আমাৰ তিনিটা মন্দিৰ আছে, এটা শিৱ মন্দিৰ, এটা কৃষ্ণ মন্দিৰ আৰু মেইন গুৰুদেৱৰ মন্দিৰ। কৃষ্ণ মন্দিৰৰ কোলাপচিবল গেটৰ তালা ভাঙি সোমাই গ'ল ভিতৰত সোমাই আমাৰ যে দান পাত্ৰ আছে, তিনিটা মন্দিৰত তিনিটা দান পাত্ৰ আছে, তিনিটা দান পাত্ৰ উঠাই লৈ গ'ল। এই দান পাত্ৰ তিনিটাত কমচে কম আমাৰ 20-25 হাজাৰ টকা মান আছে আনুমানিক। আৰু তাৰপিছত এই গডৰেজ আৰু দৰ্জাটোলৈ প্ৰায় আমাৰ 40-50-60 হাজাৰ টকা মান ক্ষতি হ'ল। আমি অলৰেডি প্ৰশাসনৰ ওচৰত এজাহাৰ দাখিল কৰিছোঁ। প্ৰশাসনে আহিব, আহি সিহঁতে বিহিত ব্যৱস্থা ল'ব, যাতে এইটো আমাৰ আশা থাকে। মন্দিৰত CCTV নাই, এইকাৰণে আমি কেনেকৈ সন্দেহ কৰিম, কাক সন্দেহ কৰিম, উপায়তো নাই। কণ্টিনিউ লিডুত চুৰি হৈয়ে আছে। অলপ দিন আগত নামঘৰতো চুৰি হ'ল, আমাৰ চেণ্ট্ৰেল নামঘৰতো চুৰি হ'ল। ATM-তো সোমাইছিলে চুৰি কৰিবৰ কাৰণে, নোৱাৰিলে। শ্মশান কালীবাৰীত চুৰি হ'ল, কণ্টিনিউ চুৰি হৈ আছে। এইকাৰণে মই ভাবিছোঁ প্ৰশাসনে অলপ যদি তীক্ষ্ণ দৃষ্টি ৰাখে, কমচে কম পেট্ৰলিংটো যদি বঢ়াই দিয়ে তেনেহ'লে আমাৰ এইটো ৰক্ষা হ'ব পাৰিব, চোৰৰ পৰা আমি ৰক্ষা পাম। যোৱাকালি ৰাতি চোৰ আহি মন্দিৰত সোমাই আমাৰ এই দ্বিতলৰ ওপৰত লাহে লাহে গৈ কিনি দুৱাৰখন ভাঙিলে, গ্ৰিলটো ভাঙাৰ পাছতে তেখেতে ভিতৰলৈ সোমাই গ'ল। সোমাই যোৱাৰ পাছতে ওচৰতে আছিলে এখন গডৰেজ, তাকো ভাঙি কিনি যি টকা পইচা পালে লৈ গ'ল। তাৰ পাছত মেইন মন্দিৰত, প্ৰধান মন্দিৰত সোমোৱাৰ পাছতে তাত তিনিটা আমাৰ দান পাত্ৰ আছিলে, সেই তিনিখন দান পাত্ৰ তেখেতে উঠাই কিনি লৈ গ'ল। লৈ যোৱাৰ পাছতে সেই দোকানৰ পাছফালে পেলাই থৈ দিছে। Any Times 24/7. Your news, your voice.